তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ল যে লাখ লাখ মানুহৰ বাবে আহিছে ভাল খবৰ। 2025 চনৰ নতুন চৰকাৰী ঘৰৰ বাবে আবেদন আৰম্ভ হ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে আহিছে সুখবৰ। এতিয়া আকৌ নতুনকৈ আৰম্ভ হৈছে চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া। যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকে এতিয়া চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কেনেকৈ কৰিব, আবেদন কৰিবলৈ হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব জানিবলৈ হ'লে এই ভিডিঅ'টো চাওক সম্পূৰ্ণ। এতিয়া নতুনকৈ 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন। 3 কোটি মানুহক দিয়া হ'ব নতুন চৰকাৰী ঘৰ। যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকে এতিয়া পাব নতুন চৰকাৰী ঘৰ। নতুনকৈ ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে কৈছে 3 কোটি মানুহক দিয়া হ'ব নতুন চৰকাৰী ঘৰ। পকী ঘৰ নথকাসকলে লাভ কৰিব এতিয়া নতুন চৰকাৰী ঘৰ। যিসকলৰ পকী ঘৰ নাই তেওঁলোকে এতিয়া পাব চৰকাৰী ঘৰ। দেশৰ কোটি কোটি মানুহে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। দেশৰ কোটি কোটি মানুহক দিয়া হ'ব বিনামূলীয়া একোখন চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰ। যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পাব এখন চৰকাৰী ঘৰ। বিনামূলীয়া চৰকাৰী ঘৰ লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাত। নতুন ঘৰত থাকিব সকলো সুবিধা। যিটো আপোনালোকে নতুন চৰকাৰী ঘৰ লাভ কৰিব এইটোত থাকিব সকলো সা সুবিধা। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে এতিয়া নতুনকৈ আৰম্ভ হৈছে চৰকাৰী ঘৰ। নতুনকৈ দিয়া হ'ব 3 কোটি মানুহক নতুন চৰকাৰী ঘৰ। যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকে এতিয়া পাব নতুন চৰকাৰী ঘৰ। 3 কোটি মানুহক দিয়া হ'ব নতুন চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG। যিসকলে নতুন চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকক বিনামূলীয়াভাৱে দিয়া হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ। যিসকলক দিয়া হ'ব নতুন চৰকাৰী ঘৰ, ঘৰৰ লগতে দিয়া হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ। একেবাৰে বিনামূলীয়াকৈ দিয়া হ'ব। তাৰপিছত শৌচাগাৰৰ লগত বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ আবেদন কৰিব নালাগে। শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছৰ বাবে আকৌ নতুনকৈ আবেদন কৰিব নালাগে। চৰকাৰী ঘৰৰ লগত এইখিনি দিয়া হ'ব একেবাৰে বিনামূলীয়া। যিসকলক চৰকাৰী ঘৰ দিয়া হ'ব তেওঁলোকক দিয়া হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন একেবাৰে ফ্ৰীতে। কেন্দ্ৰীয় চৰকাৰে এই কথা নতুনকৈ ঘোষণা কৰিছে। যিসকলক নতুনকৈ চৰকাৰী ঘৰ দিয়া হ'ব তেওঁলোকক দিয়া হ'ব একোখন শৌচাগাৰ আৰু বিদ্যুৎ, LPG গেছ একেবাৰে বিনামূলীয়া ফ্ৰীতে তেওঁলোকে লাভ কৰিব। যিসকলে চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকে এইখিনি একেবাৰে ফ্ৰীতে লাভ কৰিব। গাঁও আৰু চহৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। গাঁৱতো দিয়া হ'ব, চহৰতো দিয়া হ'ব, দুখীয়া লোকক দিয়া হ'ব এই আঁচনি। প্ৰধানমন্ত্ৰী আৱাস যোজনা 3 কোটি লোকক দিয়া হ'ব এই আঁচনিটো। যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকক দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা। প্ৰধানমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিবলৈ হ'লে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিব লাগিব। ইয়াৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ৰেচন কাৰ্ড। যদিহে আবেদন কৰে তেতিয়াহ'লে এইখিনি কাৰ্ড আপোনাৰ লাগিব। আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত থাকিব লাগিব বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। আপোনাৰ যদি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাই তেতিয়াহ'লে আপুনি আবেদন কৰিব নোৱাৰিব। যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব। তাৰপিছত ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম। যদি ৰেচন কাৰ্ডত নাম নাই তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিব। যদিহে ৰেচন কাৰ্ডত নাম আছে তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিবলৈ হ'লে এইকেইটা নথিপত্ৰৰ প্ৰয়োজন হ'ব। যদি এইকেইটা নথিপত্ৰ আপোনাৰ আছে তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, পেন কাৰ্ড থাকিব লাগিব, বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব, ৰেচন কাৰ্ডত আপোনাৰ নাম থাকিব লাগিব। তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। এতিয়া হ'ল আপুনি আবেদন কেনেকৈ কৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে অফলাইনত আবেদন কৰিব পাৰিব, অনলাইনত আবেদন কৰিব নোৱাৰিব। অফলাইনত আবেদন কৰিবলৈ হ'লে আপোনাৰ পঞ্চায়তত যাব লাগিব আৰু পঞ্চায়তত গৈ এখন ফৰ্ম আনিব লাগিব। এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে এই ডকুমেণ্টখিনি ফৰ্মৰ লগত এটেচ কৰি নি পঞ্চায়তত জমা দিব লাগিব। তাৰপিছত আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। এইবাৰ কিন্তু আপুনি যদি জমা দিয়ে তেতিয়াহ'লে 100% এখন চৰকাৰী ঘৰ লাভ কৰিব। এই কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। সোনকালে নি এইখিনি জমা দিয়ক আৰু এখন চৰকাৰী ঘৰ লাভ কৰক। এইবাৰ কিন্তু চৰকাৰী ঘৰৰ ক্ষেত্ৰত কোনো খেলিমেলি কৰিব নোৱাৰিব, কাৰণ এতিয়া ডাইৰেক্ট কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে পঞ্চায়তত নি জমা দিয়ক আৰু এখন চৰকাৰী ঘৰ লাভ কৰক। যিসকলে চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই তেওঁলোকে সোনকালে নি এইকেইটা জমা দিয়ক আৰু এখন চৰকাৰী ঘৰ লাভ কৰক।
আপোনালোকে নিশ্চয় বুজি পাইছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনালৈ কি ঘোষণা কৰিছে। তেনেকুৱা চৰকাৰী ঘৰৰ ইনফৰমেটিভ ভিডিঅ' নিতেও পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখক, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।